বেক টু মাই ইউটিউব চেনেল। চ' বহুত দিন মূৰত আহিছোঁ মেঘালয়ৰ ফালে এটা সৰু ব্লগ আগবঢ়াবলৈ আপোনালোকৰ কাৰণে। আৰু মই আহিছোঁ আজি মেঘালয়ৰ নংপুৰ, আৰু নংপুৰ ভিতৰত আছে ইমান সুন্দৰ সুন্দৰ ঠাই যিবোৰ আমি এতিয়ালৈকে দেখা নাই। হয়তো বহুতে দেখিছে কিন্তু কম ভিজিট কৰিছে এতিয়ালৈকে, আৰু হয়তো এক্সপ্ল'ৰ হোৱা নাই এতিয়ালৈকে। চ' মই ট্ৰাই কৰিছোঁ আজি এক্সপ্ল'ৰ কৰিবৰ কাৰণে এনেকুৱা দুখন ঠাই, যিখন ঠাইৰ নাম হ'ল মৰণগড় লেক। আৰু মৰণগড় লেকৰ পাৰতে এনেকুৱা ধৰণৰ পাৰ্ক আছে। মই জাষ্ট আহি পালোঁ। মই গোটেই ঠাইখন আজি দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ ভিডিঅ'টোত সম্পূৰ্ণ ভিডিঅ'টো চাব। যদি ভাল লাগে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কামটো কৰিলোঁ, টিকট কাটিব লাগে। তো 30 কৈ পাৰ হেড ল'লে। তো টিকট আমি কাটি ল'লোঁ, কাটি লৈ ভিতৰলৈকে সোমাই আহিলোঁ। খুব সুন্দৰ এটা পৰিৱেশ সোমাই দেখিলোঁ। আৰু বিশেষকৈ আজি দেৱালীৰ দিন কাৰণে ইমান এটা ভিৰ নাই ইয়াতে। তো এনেকুৱা এটা সময়ত আহি পালোঁ যে ভাল লাগিছে। ইমান এটা ট্ৰেফিক নাই, ইমান এটা জাম নাই ৰাস্তাটো। চ' কি সুন্দৰ এটা পৰিৱেশ চাওকচোন আপোনালোকে। খুব সুন্দৰ এটা পৰিৱেশ, আৰু ইমান ধুনীয়া এখন লেক চাইড পাৰ্ক থাকিব বুলি মই ভবাই নাছিলোঁ নংপুৰ ফালে। কিয়নো নংপুৰ সদায় শ্বিলং গ'লে পাৰ হৈ যাওঁ আমি, স্কিপ কৰি দিওঁ এনেকুৱা সুন্দৰ ঠাইবোৰ। কিয়নো ইয়াতো সোমাই চাব লগা বস্তু বহুত থাকে, আৰু সঁচাকৈ বহুত পিচফুল ঠাই হয়। অলপ দেখুৱাই আছোঁ আগলৈ। ফ্ৰেণ্ডছ, মই ওলাইছিলোঁ 10টা বজাত খানাপাৰাৰ পৰা, আৰু আহি পালোঁ 11:30ত। নংপুৰলৈকেতো বেছি টাইম নালাগে, কিন্তু নংপুৰৰ পৰা যেতিয়া ভিতৰলৈকে সোমাই আহিলোঁ অলমষ্ট 7 কিলোমিটাৰ হয়। ৰাস্তাটো মানে বাইক চলোৱাৰ কাৰণে চুইটেবল নহয়, মানে শিলৰ গুড়া গোটেই ৰাস্তাত পৰি আছে। কিন্তু কাৰ লৈ আহিলে কোনো প্ৰব্লেম নাই। কিন্তু 7 কিলোমিটাৰ কমপ্লিট কৰাৰ পিছতহে এনেকুৱা এখন ঠাই মই আহি পালোঁ। মই ভবা নাছিলোঁ যে এনেকুৱা এখন পিচফুল ঠাই আৰু সুন্দৰ ঠাই এখন মই পাম ইমান বেয়া ৰাস্তা অতিক্ৰম কৰাৰ পিছত। কিন্তু সঁচাকৈ আহি পোৱাৰ পিছত ফিল কৰিছোঁ সঁচাকৈ বহুত পিচফুল আৰু সুন্দৰ প্লেচ। ঠিক আছে।
বেছি ভাল লাগিল এই লেকখনৰ ভিতৰত বহুতেই ৱেল অৰ্গেনাইজ হয় আৰু লেতেৰা পেতেৰা নাই দেখিছেনে এটা লেতেৰা মই পোৱা নাই ভিতৰত সোমাই আৰু ৱাছৰুম টয়লেট এভৰিথিং আছে ইয়াতে চ' খুব ভাল লাগিল গোটেইখিনি ফেচিলিটি আছে ভিতৰত চ' আহিব পাৰে আপোনালোকে মই দেখুৱাই দিছোঁ আপোনালোক গোটেই ঠাইখন খুব সুন্দৰ আৰু খুব বিশাল এটা এৰিয়া চ' ফ্ৰেণ্ডছ এইখনে আছিল মনগাৰ লেক আৰু লেকখন সম্পূৰ্ণ দেখুৱালোঁ আপোনালোকক বহুত এটা বিশাল এৰিয়া হয় আৰু ইয়াতে ভিতৰত আহি চালোঁ এটা ধাবাও আছে ধাবাত আপোনাৰ খোৱা বস্তুবোৰো এফৰ্ডেবল প্ৰাইচ ইমানো হাই ৰেট নহয় ইয়াতে আহি খাব পাৰে ভিতৰত পাৰ্কিঙৰো সুবিধা আছে আৰু ফেমিলি লৈ নিজৰ ফ্ৰেণ্ড চাৰ্কুল লৈ গোটেইখিনি ইয়াতে আহিব পাৰে আৰু টাইম স্পেণ্ড কৰিব পাৰে খুব সুন্দৰ এটা পিচফুল প্লেচ হয় নেচাৰেল প্লেচ হয় আৰু নেচাৰেল এনেকুৱা ঠাইত এনেকুৱা লেক চাইড পাৰ্ক আছে বুলি মই ভবাই নাছিলোঁ কিন্তু আজি আহি খুব ভাল লাগিল মোৰ চ' মোৰ এক্সপিৰিয়েঞ্চখিনি মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ আপোনালোকে আহিব পাৰে আহি চাব পাৰে টাইম স্পেণ্ড কৰিব পাৰে আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো এই ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ ধন্যবাদ